এখন ওলোৱা সোমোৱা কৰিব নোৱাৰে। এনেই বাহিৰৰ ফালে চাব পৰা এখন খিৰিকী বুলি ক'ব পাৰি আৰু, কিন্তু দৰজাই। তাতো কিমান দিন হৈ গ'ল বাৰু আমি বহা আপোনালোকৰ ইয়াত? 5 দিন 6 দিন হৈছে নেকি? 5-6 দিন হৈ গ'ল। মছলা নাই, তেল কম, অলপ বইলিং টাইপ, মজা আৰু খাই যিটো মিঠা লাগে। তাতো ৰাতিপুৱা ডিউটি সদায় মাছ বিচাৰি অনা। আজি লাগিছে কিন্তু দেই। তথাপিও লাগিছে। আজি সাজটো হৈ যাবতো ধুনীয়াকৈ। লাঙিখন থোৱা জেগাটো এইটো। এবাৰ ইয়াৰ পাল নেকি মাছ গুচোৱাটো? আকৌ এখন আছে। এইখনতহে ডাঙৰ এইখন সৰু চাইজৰ, এইখন ডাঙৰ চাইজৰ খনত ডাঙৰ লাগিছে। এইখিনি এইটো কিবা নদী মাছ পায়। নদী কাষৰ বিল যে। এইটো কি আকৌ? এইটো তোৰা মাছ। তাতো কিমান দিন হৈ গ'ল বাৰু আমি বহা আপোনালোকৰ ইয়াত? 5 দিন 6 দিন হৈছে নেকি? 5-6 দিন হৈ গ'ল। মুঠতে তাঁতৰ ঘৰতে একেবাৰে ৰাতিটো কটাওঁ আৰু। খোৱা বোৱাটো য'তে ত'তে হৈ আছে। প্ৰথম কেইদিন তাঁতৰ ঘৰত, তাৰপিছত এইফালে সেই ঘৰত খানা পিনাটো আমাৰ যোগাৰ, কিন্তু ৰাতি শোৱাটো এই তাঁতৰ ঘৰত, ইয়াৰ ঘৰত। পোহনীয়া জীৱ জন্তুখিনি চাঙৰ তলত ঘূৰ ঘাৰ কৰি থাকে। কুকুৰা, ছাগলী, গাহৰি আছে সেইফালে। বতৰটো ধুনীয়া আজি। সেইফালে এইফালে এইটো গাহৰি দানা সিজাই। চুবুৰীটোত ঘৰ বুলিবলৈ 1, 2, 3, 4, 5, 6টা ঘৰ। 6টা ঘৰ। সেই ঘৰটোত মানুহ নাথাকে নেকি? কেতিয়াবা আহে খেতিৰ সময়ত ন তাতো। তাৰপিছত ৰেগুলাৰ থকা ঘৰ সেইটো, এইটো। তাৰপিছত এইফালতো খেতি সময়ে আহে। সেই ঘৰটোতো খেতি সময়ে আহে। এতিয়া আছে বাৰু সেই ঘৰটো। এইফালে এক জংঘলৰ পৰা খৰি বিচাৰি ধুনীয়াকৈ বান্ধি থৈ দিছে। এইটো আছিলে উৰাল। আগতে মিচিংসকলে উৰালতে চাউল উলিয়াই খাইছিলে, ধান খুন্দি। আজিকালি নাই, আজিকালি মিলৰ চাউল খায় ন তাতো। তাতো চব্জি বাৰীখন এইখন চব্জি বাৰীত লগাই দিছে। কুঁহিয়া আছে, ৰঙালাও, এইফালে ৰহৰডালৰ গছ জপাই আছে। ৰঙালাও ইজোপা মূল্যৱান গছ দেই, বোলা গছ। গাহৰি থকা গঁৰালটো হৈছে সেইটি, তাতে গাহৰি আছে।
কলি উঠিছে। এইফালে আকৌ ডাঙৰ ৰঙালাও আছে, এইজোপা জালুক লগাই থৈছে শিমলু গছতে। ৰঙালাও এইটো এটা, সেইফালেও এটা আছে। আন যি হ'লেও নহ'লেও ইয়াত খোৱা বোৱাটো কিন্তু বিৰাটে মজা লাগিছে। মছলা নাই, তেল কম, অলপ বইলিং টাইপ মজা আৰু খাই যিটো মিঠা লাগে মানে কেতিয়াবা খাই চালে গম পাব ৰাইজে। মই আৰু ভাষাৰে বুজাব পৰা নাই। কলি ভাই किधर से आता है? কলিয়া আজি মোৰ শুই উঠাটো অলপ সোনকালে হ'ল। কলি ভাই অকণমান দেৰি হ'ল, মুখ চুখ ধুই মেলি আহিছেগৈ নলাত। এবাৰ ভিতৰখন দেখুৱাই আছোঁ, মজা আছে। A to Z আহম্বগুৰি। তাহঁতৰ খেতি সৌ দূৰত আছে। এই নীলা নীলা ত্ৰিপালেৰে ঢাকি থৈ দিয়াখিনি হৈছে পাপৰ। এই যিমান চপাই থৈছে এইখিনি বাৰু বেলেগৰ, সেইখিনিবিলাক এই দূৰত থকাখিনি তাহঁতৰ। ছাগলীজনী পোৱালি দিলে নেকি, পৰহিমান সৰু সৰু ছাগলী দুটা দিছে ন ইয়াই। তো ঘৰখনলৈ উঠি যাবলৈ হ'লে প্ৰথমতে চপলখিনি ইয়াতে থৈ যাব লাগিব, তাৰপিছতহে এণ্ট্ৰিটো দিব পাৰি জখলাত। আমাৰ বিছনাখন এইখনে। এইফালে আমি শোঁ, তাতো ইয়াৰ সৈতে সেইফালে কাপোৰখিনি আমাৰ বেডিং পত্ৰ সেয়া, তাঁতৰ হয়তো সেয়া। তাতো কি চাদা ধপাত। তাৰপিছত সেইফালে সেইখিনি পানী আনি ষ্টক কৰি থৈ দিয়া হৈছে। পানী পাবলৈ ইয়াত কষ্ট অকণমান, দূৰৰ পৰা কুঁৱা পানী খায়। ঘৰটো দৰৱাজা ক'বলৈ এখন দুখন, সেয়া এখন তিনিখন। সেইফালে সেইখন দৰ্জা বুলি নহয় আৰু বাচন বৰ্তন ধুব পৰা এটুকুৰা জেগা ধুনীয়াকৈ। তাতো বাচন বৰ্তন ধুবৰ কাৰণে সেইফালে ফুটচাই, এইটো চাইপং বনোৱাটো নহয় জানো তাতো? অঁ, চাইমত বনাই দেই এইটোতে। কিন্তু এতিয়া বস্তু চস্তু থ'ব পৰা হৈছে জেগাখিনি। এইফালে শাক চব্জি প্ৰয়োজনীয় বয় বস্তুখিনি এইফালে ষ্টক লগাই থৈছে। তাৰপিছত আৰু এইখন দৰ্জা, এখন ওলোৱা সোমোৱা কৰিব নোৱাৰে, এনেই বাহিৰৰ ফালে চাব পৰা এখন খিৰিকী বুলি ক'ব পাৰি আৰু, কিন্তু দৰ্জাই কোনো ধৰণৰ জখলা নাই। এইটো কেতিয়া ৰোৱে তাতো? ৰুব নাই হোৱা নেকি ইয়াত? অঁ, আবৰ ধান। অঁ, জুইশালৰ চাঙত কি কি থাকিব জানেই আৰু, খৰি উঠি থাকিব, বয় বস্তু, পাকঘৰৰ বয় বস্তু। সেয়াই আৰু বহি দিছোঁ এতিয়া চাহ টকা খাই মেলি আমাৰ কামলৈ যাব লাগে নাকি।